দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক প্ৰেমিকাৰ ঘৰলৈ যোৱা ৰিংকু দাস ঘূৰি আহিল নিথৰ হৈ নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হৈছে পৰিকল্পিত হত্যাৰ অভিযোগ মৃত যুৱকজন ৰিংকু দাস অভিযোগ অনুসৰি মৰিগাঁৱৰ গেৰুৱাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল ৰিংকু দাস সোমবাৰে যুৱকজনে প্ৰেমিকাৰ ঘৰলৈ গৈছিল তাৰে দুদিন পিছত পৰিয়ালৰ লোকে খবৰ পাই ৰিংকুৰ মৃত্যু হৈছে প্ৰেমিকাৰ ঘৰত কি হৈছিল ৰিংকুৰ সৈতে কেনেকৈ মৃত্যু হ'ল ৰিংকু দাসৰ নাচ পঢ়া সেয়াটো গম পাইছোঁ 1 লাখ টকা তাৰ একাউণ্টত দিছে আৰু পইচাটো সি দি থাকে তাৰপিছত মানে কি হ'ল দুবছৰ অহা যোৱা কৰি থকাৰ পিছতো এই ঘৰলৈ আহিল অহা যোৱা তাৰ মাক বাপেকে জানে যদি মাক বাপেকে নাজানে ল'ৰাটো সি কেনেকৈ সদায় সিহঁতৰ ঘৰলৈ যাব পাৰিব কেনেকৈ যাব ল'ৰাটো ঘৰ সিহঁতে কৈছে কিবা খাইছে কেনেকৈ ল'ৰাটোৱে খাব কাৰণে নিশ্চয় কিবা এটা কৰিব লাগিব প্ৰথমতে ল'ৰাটোক মাৰিছে মাৰি লৈ পেলাই বন খুৱাই পেলাই হস্পিটেলত মৰিগাঁও হস্পিটেল লৈ আহিছে মৰিগাঁও হস্পিটেল লৈ অহাৰ পিছত তাত চিট নিদিলে তাত ক'লে GMC নিবলৈ তাৰপিছত সিহঁতে এইখন কি হস্পিটেল বুলি কয় চুলতান হস্পিটেলত ভৰ্তি কৰালে ভৰ্তি কৰাৰ পিছত ৰাতি বোলে তাতে থ'লে আমাৰ মাহঁতে ফোন কৰি মাতিলে মতাৰ পিছত মা ৰাতি আছে এখন আমাৰ বোৱাৰীজনী অহাৰ পিছত বোলে সিহঁত দুটা বাপেক জীয়েক পলোৱাৰ পিছত ককায়েক এবাৰ আহিল তাক চাবলৈ আহিল চাইও পলাল ল'ৰাটোক এনেকৈ পেলাই থৈ গুচি গ'লগৈ সিহঁতে মাৰি পেলালে সিহঁতে ল'ৰাটোক মাৰি পেলালে পইচা খাব পোৱাৰ কাৰণে মানে তাই ল'ৰাটোক শেষ কৰি পেলালে ঘটনা সন্দৰ্ভত উচিত তদন্ত বিচাৰি মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালে দুখীক শাস্তি আৰু ন্যায় প্ৰদানৰ দাবী পৰিয়াল তথা গাঁওবাসীৰ আমাৰ গাঁওখনৰ ভিতৰতে সি এটা একদম অমায়িক ল'ৰা মানে একদম তাৰ জেনেৰেশ্যনৰ যিখিনি ল'ৰা ছোৱালী তাৰ ভিতৰত সি আটাইতকৈ ঠাণ্ডা যিটো ল'ৰাই কথাই নকয় তাৰমানে মুখে খুব কম কথা কয় আৰু আচলতে সি মানুহ দেখিলে ভয় খোৱা নিচিনা তেনেকুৱা এটা ল'ৰা আজি তাৰ 25 বছৰ সম্পূৰ্ণ হৈছে মাত্ৰ সি অলপ দিন বাহিৰত আছিলে কৰ্মসূত্ৰে সি বহিৰাজ্যত আছিলে তাৰ পৰা আহি সি ইয়াতে এখন টমটম চলাই আছিলে আজি 6 মাহমানৰ পৰা সি যোৱা সোমবাৰৰ দিনা মৰিগাঁও গেৰুৱালৈ গৈছিল গেৰুৱাৰ কোনোবা এজনী ছোৱালীৰ লগত তাৰ কিবা প্ৰেমজনিত সম্পৰ্ক আছিলে বোলে আজি 2 বছৰ 2.5 বছৰমানৰ পৰা সি মানুহ ঘৰলৈ প্ৰায়ে যায় বুলি এতিয়া গম পাইছোঁ মানুহ ঘৰত গৈ থাকে ছোৱালীজনীৰ লগত তাৰ এটা সম্পৰ্ক আছে মানুহ ঘৰৰ লগতো তাৰ ভাল চিনাকি কিন্তু এতিয়া হঠাতেই যোৱা সোমবাৰৰ দিনা সি গ'ল আৰু বুধবাৰৰ দিনা তেওঁলোকৰ ঘৰৰ পৰা তেওঁলোকৰ ঘৰলৈ ফোন আহিছে যে সি তাত গৈ কিবা আৰু তাক ৰাস্তাত মুমূৰ্ষ অৱস্থাতহে পোৱা গৈছে তাৰপিছত তেওঁলোকে আনি পেলাই তাৰে এখন ব্যক্তিগত নাৰ্ছিং হোমত এডমিট কৰি থৈ তেওঁলোকৰ মানুহবিলাক আঁতৰি আছে তাৰপৰা তেওঁলোকৰ ঘৰৰ মানুহে গৈ পাইছে লগে লগে তেওঁক ভেণ্টিলেশ্যন দিবলগীয়া হৈছে গতিকে আমি সঁচাকৈয়ে গোটেই গাঁওখন ভাঙি পৰিছোঁ আৰু আমি তাৰ উচিত তদন্ত বিচাৰিছোঁ যাতে তাৰ লগত কি হৈছিলে আৰু সেই সদায় গৈ থকা ঘৰখনত তাৰ এনে কি ঘটনা হ'ল যে সি তৎক্ষণাতেই সি তাক নাৰ্ছিং হোমত এডমিট কৰি সেই ঘৰলৈ খবৰ দিবলগীয়া হ'ল গতিকে তাৰ এটা উচিত তদন্ত হ'ব লাগে আমি আৰক্ষী প্ৰশাসনৰ ওচৰতো আমি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এটা ক্ষিপ্ৰতাৰে এটা উচিত তদন্ত কৰি মানুহবোৰক ন্যায় প্ৰদান কৰে নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট টাইম 8